আজি বিজয় দশমী চৌদশে আজি বিজয় দশমী উল্লাহত উত্তৰ গুৱাহাটীও ব্যতিক্ৰম নহয় বিগত বছৰ দৰে উত্তৰ গুৱাহাটী বাৰেৱাৰী পূজা সমিতিয়ে প্ৰায় 90 ফুট উচ্চতা এটা ৰাৱণ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত নিৰ্মাণ কৰিছে মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ পূৰ্বৰ দৰে প্ৰায় 90 ফুট উচ্চতা এটা বিশাল আকৃতিৰ ৰাৱণ নিৰ্মাণ কৰিছে মই দেখুৱাইছে ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰু সন্ধিয়া ভাগলৈ এই যি ৰাৱণ বধৰ দহন কাৰ্যসূচী ৰূপায়ণ কৰিব পূৰ্বৰ দৰে আৰু ইয়াতে পূৰ্বতে আতচবাজিৰ ব্যৱস্থা কৰা আৰু এই অনুষ্ঠান চাবলৈ সমগ্ৰ উত্তৰ কামৰূপ প্ৰায় 10,000ৰ অধিক ভক্ত ইয়াৰে সমাগম হয় কিন্তু এইবাৰ কিছু ব্যতিক্ৰম কিয়নো এইবাৰী হিয়াৰ আপোন জুবিন গাৰ্গ বিহীনে এইবাৰ প্ৰথমবাৰৰ কাৰণে বিজয় দশমী ৰাইজে পালন কৰিব আৰু কিছু ক্ষেত্ৰত যি উত্তৰ গুৱাহাটী বাৰৱাৰী পূজা সমিতিয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি বিজয় দশমীৰ লগত ৰাৱণ দহন কাৰ্যসূচী ৰাখিব যদিও কিছু পূৰ্বৰ তুলনাত কিছু অনুষ্ঠানত তেওঁলোকে ব্যতিক্ৰম কৰিছে কিয়নো যি ধৰণে আনন্দ উল্লাহেৰে বিজয় দশমী পালন কৰে ৰাৱণ দহন কাৰ্যসূচী পালন কৰে কিন্তু এইবাৰ যিহেতু হিয়াৰ আপোন জুবিন গাৰ্গ বিহীন প্ৰথম বিজয় দশমী তেওঁলোকে কেনেধৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰিব সভাপতিৰ পৰা জানিব বিচাৰিম কি ক'ব আজি এবাৰ প্ৰথম জুবিন গাৰ্গ বিহীন বিজয় দশমী পালন কৰিব আপোনালোকে ৰাৱণ দহন কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰায় 90 ফুট উচ্চতাৰ ৰাৱণ বনাইছে কেনেধৰণে কাৰ্যসূচী থাকিব সদৌ উত্তৰ গুৱাহাটী বাৰৱাৰী দুৰ্গা পূজা সোণালী জয়ন্তী বৰ্ষৰ এইবাৰ ৰাৱণ দহন কাৰ্যসূচী আচলতে আমি যিটো ভাবিছিলোঁ কিন্তু সেই বস্তুটো হৈ নুঠিলে কাৰণ যিহেতুকে আমাৰ বিশ্ববৰেণ্য শিল্পীগৰাকী হঠাতে তেখেতৰ মৃত্যুত আমি সকলো শোকস্তব্ধ হৈ পৰিছোঁ আৰু এতিয়া আজি যিহেতুকে বিজয় দশমী এই বিজয় দশমীত আমি ৰাৱণ দহনটো কাৰ্যসূচীটো আমাৰ আছে আৰু ৰাৱণ দহন কাৰ্যসূচী আন বছৰৰ দৰে আমি যিটো হিচাপে পাতিছিলোঁ এইবাৰ আমাৰ এটা অলপ তাতকৈ আমাৰ অলপ অনুষ্ঠিত হিচাপে আমি ৰাৱণ দহন কাৰ্যসূচীটো আমি পালন কৰিম কাৰণ তেখেতৰ মৃত্যুত আমি যি হিচাপে আমি ফটকা বা আমাৰ আকাশবাজিটো হয় সেই আকাশবাজিটো অলপ আমি কমাই ৰাখিছোঁ আৰু সেয়েহে মই সমূহ ৰাইজক এই অনুষ্ঠানত উপস্থিত থাকি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ পৰম্পৰাগত এই ৰাৱণ দহন কাৰ্যসূচী থাকিব মোৰ লগত আৰু এগৰাকী আছে কি ক'ব পূৰ্বৰ যি ভক্তসকলে ইয়াতে সমাগম হয় এইবাৰ কেনেধৰণে আশা কৰিছে এইবাৰতো আমাৰ ইয়াৰ নামতো জুবিন দাৰ কাৰণে সকলো দুখিত তেখেতৰ যিটো আকস্মিক মৃত্যু হ'ল গতিকে আমি দুখিত তথাপিও আমাৰ যিটো পূজা ভাগ কৰা গৈছে আৰু যিটো আমাৰ ৰাৱণ দহনৰ প্ৰগ্ৰাম হয় সেইটোতো সকলোৱে জানে যে গোটেই উত্তৰ গুৱাহাটীৰ বিশাল মানুহৰ সমাগম হয় গতিকে এইবেলি সেনেকুৱা এটা আমি ভাবা নাই তথাপিও তাৰে মাজেৰে অলপ আমি মানুহৰ মাজত এটা আশাৰ বতৰা পাইছোঁ আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এৰেষ্ট হোৱাৰ বাবে নৱমীৰ দিনাৰ পৰা আমি মানুহৰ মাজত এটা উৎসাহ আনন্দ পাইছোঁ এই গতিকে ভাবিছোঁ ইয়াতে মানুহৰ সমাগম হ'ব পৰম্পৰাগত আতচবাজি থাকিব সেইটো অলপ আমি কম পৰিমাণে ৰখা গৈছে নিশ্চয়কৈ পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলি উত্তৰ গুৱাহাটী বাৰৱাৰী পূজা সমিতি ব্ৰহ্মপুত্ৰ নৈৰ পাৰত প্ৰায় 90 ফুট উচ্চতাৰ যি ৰাৱণ নিৰ্মাণ কৰিছে এই সন্ধিয়া ভাগলৈ ইয়াতে আতচবাজিৰে ইয়াতে কিছু জ্বলোৱা হ'ব কিন্তু পূৰ্বৰ যি উৎসাহ আনন্দ ইয়াত হয়তো নাথাকিব কিন্তু তেওঁলোকে পৰম্পৰা অনুসৰি আজি সন্ধিয়া উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ পাৰত পালন কৰিব ৰাৱণ দহন কাৰ্যসূচী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত